কংগ্ৰেছক সমৰ্থন ইনডাইৰেক্ট কৰাৰ নিচিনা আপুনি কালি কৈছে, তাৰ বিপৰীতে ইয়াত তৃণমূল কৰ্মীয়ে বিজেপিক সমৰ্থন কৰিছে কালি, তেওঁলোকক কালি ছাছপেনশ্যনো কৰিছে দলৰ পৰা। এই বিষয়টো কিবা ক'ব নেকি? এইবিলাক কথাত মই কি ক'ম আৰু, সকলোৱে দেখিয়ে আছে কথা বতৰাবিলাক। এইবিলাক মই তেওঁলোকক কোৱা মানে তেওঁলোককে জীয়াই ৰাখা। এইবিলাক হিমন্ত বিশ্ব শৰ্মাৰ ভুল অংক, জংক পংক। হিমন্ত বিশ্ব শৰ্মা যিমান আপোনালোকে বিভিন্ন ধৰণেৰে তেওঁক শব্দটো বিচাৰি পোৱা নাই, সেই ধৰণৰ অভিজ্ঞ নহয় তেওঁ। বতাহত উৰা মানুহে। বিজেপিৰ কংগ্ৰেছৰ ভালৰ সময়ত কংগ্ৰেছৰ বুকুচাত, বিজেপিৰ ভালৰ সময়ত বিজেপিৰ বুকুচাত। কোনদিনা তেওঁ জিকাব পাৰিলে? যোৱাবাৰতো গৌৰৱ গগৈটোৰ কথাটো কৈছিলে যে গৌৰৱ গগৈ হাৰিব, গোটেই প্ৰশাসন লগাই দিলে, গৌৰৱ গগৈটো জিকিলে। তেওঁতো এজন মন্ত্ৰীয়ে কৈছিল। এতিয়াতো আপোনাৰ কোনেও নুসুধে, আপোনালোকে সুধিবই সাহস নকৰে। সুধিলে আকৌ আপোনালোকৰ চেনেলৰ মানুহে নুঠাব, কাৰণ আপুনি এডভাৰটাইজমেণ্টত আপোনালোকৰ অসুবিধা হ'ব। তেওঁতো কৈছিলে যে মই ৰাজনীতি এৰি দিম। সেই তেওঁকতো কোনেও নুসুধে, আমাকতো জপতিয়াই ধৰিলেহেঁতেন আপোনালোকে। আৰু ইলেবল অফেন্স ক'ত, সেই কথাটো আমি কিন্তু আমাৰ বোধহয় গম নাই। মই তেতিয়াও কৈছিলোঁ যে মুষ্টিমেয় কেইজনমান পুলিচক লৈ আনিছে। এজন আপোনাৰ বাৰে বাৰে মই কৈছোঁ যে আমাৰ ৰূপহী থানাৰ OC, যিজনে আমাৰ জোনমণি ৰাভাৰ কেছটোত তেওঁ শাস্তিমূলক বদলি হৈছিল, একমাত্ৰ তেওঁক সেই কেছবিলাক নাইকিয়া কৰাৰ কাৰণে, তেওঁ আমাৰ এই ইলেকশ্যনত বিজেপিক সহায় কৰাৰ কাৰণে তেওঁ পুনৰ কেইদিনমানৰ আগত পষ্টিং দিছে। কালি SDPO-জনে যিদৰে পক্ষপাতিত্বমূলক আচৰণ কৰিছে, ৰাইজে সেই কথাটো পুলিচ বিভাগৰ ইমান দিনৰ আভিজাত্যত কালিমা সানিছে বুলি ক'বলৈ কৈছে। সেইকাৰণে আমি কৈছোঁ আপোনালোকৰ জৰিয়তে যে সকলোৰে সহ্য আৰু ধৈৰ্যৰ এটা সীমা আছে। যদি পুলিচ আঁতৰি যাওক, কাৰ কিমান ক্ষমতা আছে আমি দেখিম। আজি হিমন্ত বিশ্ব শৰ্মা আহিব লাগিছিল পাৰফৰ্মেঞ্চৰ ভিত্তিত। পাৰফৰ্মেঞ্চৰ ভিত্তিত নাহি তেওঁ কৈছে মিয়াৰ ভোট নালাগে। স্পষ্ট কথা, মিয়াৰ ভোট যদি নালাগে তে মিয়াৰ ভোটখিনি নিদিব। তে বাকী মানুহ আমাকতো চবৰে লাগে। টি গাৰ্ডেনৰ ভোট এতিয়া নাপায়, কাৰণ আমাৰ টি গাৰ্ডেনত বিভিন্ন ধৰণৰ অত্যাচাৰ চলাইছে। 350 টকা দিম বুলি কৈ 250 টকা দিয়ে, 205 টকা দিছে। স্মাৰ্ট মিটাৰৰ কাৰণে অসমীয়া হিন্দু মানুহকে আদি কৰি সকলো মানুহ আজি আপোনাৰ তেওঁলোকৰ বিৰুদ্ধে গৈছে। আজি চুতীয়া মানুহখিনি তেওঁলোকৰ বিৰুদ্ধে গৈছে। ট্ৰাইবেল মানুহখিনি সম্পূৰ্ণভাৱে তেওঁৰ বিৰুদ্ধে গৈছে। কোচ ৰাজবংশী, মৰাণ মটক সকলো তেওঁৰ বিৰুদ্ধে গৈছে। সকলোতকৈ ডাঙৰ কথা যে বঙালী হিন্দু মানুহখিনি আজি তেওঁলোকৰ লগত নাই, কাৰণ ব্যৱসায় পাতি বেয়া। GST উৎপাদত তেওঁলোকৰ ব্যৱসায় পাতি সম্পূৰ্ণ আপোনাৰ বন্ধ হৈ গৈছে। এইবিলাক কাৰণত যেতিয়া তেওঁলোকৰ পুৰণা সমৰ্থকসকল তেওঁলোকৰ লগ এৰিছে, যি হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ ভোট নালাগে বুলি কৈছিল, যি হিমন্ত বিশ্ব শৰ্মাই ইছলাম কো খতম কৰ দেংগে বুলি কৈছিল, যি হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা চহ ভাঙিলোঁ আৰু ভাঙি চুৰমাৰ কৰিম বুলি কৈছিল, যি হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ লগৰ লোকে মুছলমান মহিলা সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, আজি সষ্টংগ প্ৰণাম কৰিবলগীয়া হৈছে মিয়াৰ ভৰি। যিকোনো প্ৰকাৰে বৈতৰণি পাৰ হ'ব খুজিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আৰু তাকে বাছি লৈছে মোৰ পুত্ৰ বুলি কৈছে কংগ্ৰেছৰ প্ৰাৰ্থী। আচলতে এইখন পেপাৰত তানজিল হুছেইন। সেইকাৰণে মই কৈছোঁ যে এই ৰাজনৈতিক যুদ্ধ নহয়, ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ তানজিল হুছেইন। কি পৰ্যায় পাইছে মই তেওঁক যোৱাকালি আমাক ইলেকশ্যন কমিশ্যনৰ তেওঁলোকে অভিযোগ দিছে যে আমাৰ ৰেলীত সৰু সৰু ল'ৰা ছোৱালী গৈছে, গতিকে এইটো নীতি বহিৰ্ভূত, আমাক তথ্যত কৰিছে। আমি গৈ পেলাই তাত কথাবিলাক কৈছোঁ। হয়, আমি যেতিয়া গৈছোঁ তেতিয়া সৰু সৰু ল'ৰা ছোৱালী বিভিন্ন ঠাইত আপোনাৰ গৈছে। সেইটো যোৱাটো আমি কোনো সহায় কৰা নাই, আমি কোনো আমন্ত্ৰণো কৰা নাই। বিজেপি মিটিঙতো গৈছে, কিন্তু বিজেপিৰ নেতাসকলে সেই ভিডিঅ' নিজৰ ফেচবুকত আপলোড কৰিছে। সেই ফেচবুকত আপলোড কৰিছে।
ষ্টিল ফটো ভিডিঅ'টো আছেই তেওঁলোকে মেণ্টেল এটা প্ৰেছাৰ দিবৰ কাৰণে চাৰিওফালৰ পৰা আপোনাৰ আগুৰি ধৰিছে অহাকালি মাননীয় মুখ্যমন্ত্ৰী আহিব বুলি শুনিছোঁ আহে গণতান্ত্ৰিক প্ৰক্ৰিয়াত আগতে বাৰু মুখ্যমন্ত্ৰী বাই ইলেকশ্যনত নাহিছিল তেওঁ নাহোঁ বুলি কৈছিল এতিয়া তেওঁ অলপ ধৰক বৰক দেখি বোধে আহিব খুজিছিল আহক তেওঁলোকৰ নিজৰ কথা কিন্তু আপোনালোকক মই তথ্য সহকাৰে দিছোঁ চামগুৰি সমষ্টিত যিমান ফিল্ড আছে গোটেই ফিল্ডবিলাক 7, 8, 9, 10, 11লৈকে তেওঁলোকে বুক কৰি ৰাখিছে যাতে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অন্য দলে কোনো সভা সমিতি কৰিব পাৰে এইটো ঘোৰ অন্যায় কথা এডমিনিষ্ট্ৰেশ্যনে চাব লাগে আমি যেতিয়া এপ্লাই কৰিছোঁ যে সঁচা অৰ্থত তেওঁলোকৰ তাত সভা আছেনে নাই যদি এইটো আছে ইমিডিয়েটলি তেওঁলোকৰ বিৰুদ্ধে নিৰ্বাচন বিধি উলংঘা কৰাৰ কাৰণে এডমিনিষ্ট্ৰেশ্যনক ভুল তথ্য দিয়াৰ কাৰণে একশ্যন ল'ব লাগে 7, 8, 9, 10, 11 এই গোটেইকেইদিন যিবিলাক আমাৰ এতিয়া ডি চি তাত এখন লিষ্ট দি দিছে তেওঁলোকে লিষ্টটো দি পেলাই কেইটা কোনদিনা আপোনাৰ তাত সভা সমিতি আছে তেওঁলোকৰ লিষ্টখন আছে আমি যেতিয়া এপ্লাই কৰোঁ তেতিয়া কয় যে তেওঁলোকে 7, 8, 9, 10, 11 তেওঁলোকে বুক কৰি ৰাখিছে সম্পূৰ্ণ অগণতান্ত্ৰিকভাৱে তাৰমানে আমি কোনো ফিল্ডত আমাক মিটিং কৰিবলৈ নিদিয়ে ইমান ভয় কিয় পাৰফৰ্মেঞ্চৰ ভিত্তিত আহিব লাগে তুমি কিমান চাকৰি দিলা কংগ্ৰেছে কিমান চাকৰি দিলে বিভিন্ন স্মাৰ্ট মিটাৰ তুমি কিমান লগালা আমি কিমান লগালোঁ শ্ৰমিকসকলক কিমান মজুৰি দিছিলা কিমান দিম বুলি কৈছিলা 15 লাখ টকাকৈ দিম বুলি কৈছিলা কিমান দিলা গেছৰ দাম তুমি 400 টকা জেগাত 200 টকা কৰিম বুলি কৈছিলা এতিয়া কিমান হ'ল গেছৰ দাম সেই কথা পাৰফৰ্মেঞ্চৰ ভিত্তিত নাহি আমাৰ সভা সমিতি কৰাৰ পৰা আমাক এতিয়া পাৰ্মিশ্যন বুলি দিয়ে আৰু বাহিৰত দেখাইছে যে এপ্লাই কৰোঁতে তেওঁলোকে লৈ থৈছে এইটো পৃথিৱীত নোহোৱা নোপোৱা কথা যে 7, 8, 9, 10, 11 চামগুৰি সমষ্টিত যিমান ৰাজহুৱা ফিল্ড আছে যিমান স্কুলৰ ফিল্ড আছে সকলো হেডমাষ্টাৰক ডকা হকা দি তেওঁলোকে বুক কৰি থৈছে যাতে আমি এখনো সভা কৰিব নোৱাৰোঁ গতিকে এই ধৰণৰ কথা বতৰা আজি চলি আছে যোৱাকালি যিটো ঘটনা হ'ল মই অনুৰোধ কৰিম তাৰ আগৰকেইটাও ইমিডিয়েটলি একশ্যন ল'ব লাগে যদি ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন আমাৰ আকৌ যিখিনি আমাৰ কোনো দিন কেছ নাই অবৈধভাৱে বন্ধত চহি লৈছে আমাৰ ল'ৰাক ভয় খুৱাইছে আমাৰ কংগ্ৰেছখন কোনো কাৰণ নোহোৱাকৈ যেতিয়া বৈধভাৱে আমাৰ মানুহে সুধিলে আমাৰ যিজন বিষয়া আছিল যে আপুনি কোনজন পুলিচ অফিচাৰে আপোনাৰ এই অভিযোগটো দিছে তেওঁক আমাৰ উকিলে আইন অনুযায়ী ক্ৰছ চেক এক্সামিন কৰিবলৈ দিয়ক তেওঁ দি দিলে পুলিচ অফিচাৰ মাতি অফিচাৰজনে গুচি গ'ল জোৰ জবৰ চহি লৈছে কিন্তু তেওঁলোকৰ গভাইত এই ক্ৰিমিনেলকেইটাৰ যিকেইটা ইলেকশ্যন গোটেই প্ৰচেছটোত আপোনাৰ সম্পৰ্ক কৰিছে সেই লোকসকলক আজি একেবাৰে দিনৰ পোহৰত টিঘিল গিলাই ঘূৰি ফুৰিছে আৰু সেইকাৰণে মই আজি আপোনালোকক কৈছোঁ যে ইলেকশ্যনটো কি হ'ব তেওঁ গৈছে মুখ্যমন্ত্ৰীয়েও কালি স্বীকাৰ কৰিছে যে 4টাত জিকিম 1টাত হাৰিম 4টাতে 5টাতে হাৰিম নহ'লে উধাটো খাই সেই ঝাৰখণ্ডৰ পৰা ধৰি নাহে উধাটো খাই ঝাৰখণ্ডৰ পৰা যে ধৰি আহিছে তেওঁ গম পাইছে যে বিহালীৰ অৱস্থা বেয়া ধলাইৰ অৱস্থা বেয়া চিডলিৰ অৱস্থা বেয়া বঙাইগাঁও সমষ্টিৰ অৱস্থা বেয়া গতিকে বঙাইগাঁও অৱস্থা বেয়া তেওঁ দেখিছে তেওঁৰ নিজৰ মাজতে বিদ্ৰোহ হৈছে সেইবিলাক দেখিছে সেইকাৰণে আজি তেওঁ পুৰণা তেওঁৰ যিজন বন্ধু তেওঁৰ সহায় ল'বলগীয়া হৈছে চামগুৰিত বিজেপিক সমৰ্থন AIDFৰ ল'বলগীয়া হৈছে AIDFৰ বুকুচাত উঠি মুখ্যমন্ত্ৰী এতিয়া চিফ মিনিষ্টাৰ টিকি থকাৰ কাৰণে যিটো আমি কৈ আছিলোঁ স্পষ্টভাৱে সেইটো এটা সত্য প্ৰমাণিত হ'ল গতিকে হিমন্ত বিশ্ব শৰ্মা যিকোনো প্ৰকাৰে মোৰ পুত্ৰৰ লগত লাগি হ'লেও হওক মোৰ পৰিয়ালৰ লগত লাগি হ'লেও হওক তেওঁ বদৰ দিনৰ বুকুচাত উঠিয়ে হওক ক্ৰিমিনেলৰ বুকুচাত উঠিয়ে হওক এনেওতো ক্ৰিমিনেল তেওঁ ভালো পায় কিয় ভাল পায় পিছত ব্যাখ্যা কৰি তেওঁ এইবিলাক ভাল পায় গতিকে তেওঁ চামগুৰি সমষ্টিৰ ৰাইজক মই ধন্যবাদ দিছোঁ সকলো শ্ৰেণীৰ ৰাইজক যে ৰাইজ ৰখি আছে আপোনালোকে আজি চাওক কোনটো সমষ্টিত ৰাস্তাই ৰাস্তাই এনেকৈ ফ্লেগ লগাব পাৰে
আমি ফ্লেগ লগোৱাৰ লগে লগে প্ৰশাসনে এৰাই দিয়ে, কিন্তু আজিকালি ৰাজহুৱা জেগাত অঁতাব নোৱাৰে। চামগুৰি সমষ্টিত কংগ্ৰেছৰ কাৰণে এটা আইন আৰু বিজেপিৰ কাৰণে এটা আইন। কোনো এটা ৰাস্তা নাই য'ত আপোনাৰ ফ্লেগ যিমান লগাইছে সিমানেই প্ৰত্যেকখন বিজেপিৰ ফ্লেগত হিমন্ত বিশ্বৰ মুখখন ৰাইজে দেখা পাইছে, আৰু সেই মুখখন দেখাৰ লগে লগেই ৰাইজে তিতা কেহা খায়, বিতৃষ্ণা আহে, আৰু এইটো কংগ্ৰেছলৈ ভোটটো ট্ৰেন্সফাৰ হোৱাত আমাৰ সহায় কৰিছে। কিন্তু প্ৰশাসনে তেওঁলোকক সহায় কৰিছে। গতিকে এই কথাখিনি পুলিচ বিষয়াসকলে মই এটা অনুৰোধ কৰিম যে এই হিমন্ত বিশ্ব শৰ্মাই এতিয়া যিকেইটা এনকাউণ্টাৰ কৰিলে, ফেক এনকাউণ্টাৰ, এতিয়া কিন্তু যিকেইজনে ফেক এনকাউণ্টাৰ কৰিলে তেওঁলোকেহে তাত বাতি দিবলগীয়া হৈছে কোৰ্টত, তেওঁলোকেহে ঘূৰি ফুৰিবলগীয়া হৈছে কোৰ্টত। হিমন্ত বিশ্ব শৰ্মাই বচাবলৈ নাযায়। এই লোকসকলৰ বিৰুদ্ধে যিকেইটা ইলেকশ্যনৰ কেছ হৈছে, আজি নহ'লেও কালি কিন্তু বিচাৰ হ'ব। যেনেধৰণে পক্ষপাতিত্বমূলক কাম কৰি আছে, তেতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকৰ বিৰুদ্ধে এফিডেভিট দিব যে মোৰ কথা মতে কৰা নাই, তেওঁলোকে নিজৰ বাবে কৰিছে। 1 মিনিট নালাগে তেওঁ উঠি যাব পাৰে, 1 মিনিট নালাগে তেওঁ উঠি যাব পাৰে। সেইকাৰণে আপোনালোকৰ জৰিয়তে ৰাইজক কথাখিনি জনালোঁ। মই ইমান ভীৰো নহয় যে মই ক'ৰবাত আপোনাৰ তেনেধৰণে তেওঁ লিখাৰ ধৰণেৰে কৰিম। মই সাহসেৰে যুঁজি যাম। মই আপোনাৰ আজিলৈকে সাহসেৰে যুঁজিছোঁ। ক'তো তেনেকুৱা ঘটনা কৰি মোক পলাবলগীয়া আপোনাৰ চিটুৱেশ্যন তেওঁহে পলাইছিল বিভিন্ন ঠাইত, কংগ্ৰেছৰ পৰা পলাই আপোনাৰ বিজেপিক, আকৌ বিজেপিৰ পৰা এতিয়া পলাই পেলাই ক'ত যায় তেওঁহে আপোনাৰ সেই ধৰণৰ কথা বতৰাবিলাক প্ৰশ্ৰয় দিয়ে। গতিকে মই আপোনালোকক কৈছোঁ যে আপোনালোকে বিলম্ব কৰি ইলেকশ্যনৰ দিনা, আপোনালোকে নকৰে বাৰু, বেছি চবকে কোৱা নাই, ইলেকশ্যনৰ দিনা যিকেইটা চেঞ্চিটিভ, যিকেইটা এই ডকাইত থকা ঠাই, সেইকেইটা ৰাতিপুৱাৰ পৰা এটা কেমেৰা থৈ দিয়কচোন, আপোনালোকে কি কৰে চাব। নোৱাৰেতো বাৰু নোৱাৰে, আমাৰো ষ্ট্ৰেটেজি আছে, আমিও যুঁজিম, মানুহ আমাৰ লগত আছে। এটা সন্ত্ৰাস ভয়ৰ ভাৱ সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে কি ধৰণেৰে আমাৰ অন্ততঃ 47-48টা ভোট কেন্দ্ৰত কেনেদৰে তেওঁলোকে প্ৰস্তুতি লৈছে সকলো কথা জানে। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত ৰাইজক সেইখিনি কথা আমি জনাম। নোৱাৰে সেইবিলাক কৰিবৰ কাৰণে, নোৱাৰে। তেওঁলোকে তাত হাৰিব, বেয়াকৈ হাৰিব, হিমন্ত বিশ্ব শৰ্মা হাৰিব। আৰু এইবাৰ আমি জিকাৰ পাছত হিমন্ত বিশ্ব শৰ্মা ৰাজনৈতিকভাৱে আপুনি সাৱধান। যিখিনি আপোনাৰ অকণমান চকুৰ লজ্জাত বা কিবা কিবি কথা কোৱা নাছিলোঁ, সেই কথাখিনি কিন্তু মুকলিভাৱে কম। প্ৰত্যাহ্বান জনাইছোঁ আপোনাক। মোৰ পুত্ৰক যেনেদৰে আপোনালোকে পুত্ৰ বুলি কৈ কংগ্ৰেছ কেণ্ডিডেটক যেনেকৈ পলোৱা বুলি কৈছে, মই মোৰ ল'ৰা এনেদৰে ভীৰু নহয় আপোনাৰ নিচিনা। আপুনি ভীৰু, আপুনি পলাই পত্তন দিয়ে। আমি সাহসেৰে যুঁজি যাম। বুকুত সকলো সমস্যা বুকু পাতি ল'ম, ৰাইজৰ পক্ষত থাকিম। কোনোদিন আমি নকওঁ যে গোষ্ঠী জনগোষ্ঠীৰ ভোক নালাগে, সকলোৰে ভোক লাগে। সকলোৰে আমাৰ জাতি জনগোষ্ঠীক লৈ আমাৰ ভাৰতবৰ্ষখন ৰাজ্যখন গঠিত। আপোনাৰ নিচিনা এদিন মিয়াৰ ভোট নালাগে, এদিন বিয়াৰ ভৰিত ধৰা, সেই ধৰণৰ কেৰেক্টাৰ আমাৰ নহয়। মোৰ সকলো ক্ষেত্ৰত লাগে। এঠাইত যিটো কওঁ অন্য ঠাইতো মই একে কথাকে কওঁ। সেইখিনি কথাৰে মই আজি সংবাদমেল মোৰ কথাখিনি যোগ কৰিছোঁ। যদি কিবা সুধিব খোজে আপুনি